हेलो फ्रेंड्स আজিৰ এই ভিডিঅ'টোত মই সেন্টেন্স প্যাটাৰ্নৰ বিষয়ে আলোচনা কৰিম একেটা বাক্যই মই ভাত খাওঁ ইংৰাজীত হ'ব কি আই ইট রাইস এই বাক্যটো যদি মই কি হয় অসমীয়াত কওঁ কি ক'ব মই ভাত খাওঁ তো ইয়াত আইটো হৈছে কি সাবজেক্ট ইটটো হৈছে ভাৰ্ব মই আৰু এক্সপ্লেইন কৰিব নিজাওঁ কোনখিনি ভাৰ্ব কোনখিনি সাবজেক্ট এইবিলাক বস্তু মই আশা কৰোঁ আপোনালোকে পাইছে কাৰণ সাবজেক্ট ভাৰ্ব অবজেক্টৰ বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাই আহিছোঁ যদি কোনোবাই চোৱা নাই সেই ভিডিঅ'টো চাই ল'ব মই পাৰিলে ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব আপোনাৰ এইখিনি বস্তু অতি সহজে পাৰিব যে কোনো এটা সেন্টেন্সত আমি কেনেকৈ সাবজেক্ট বাহিৰ কৰিম ভাৰ্ব বাহিৰ কৰিম অবজেক্ট বাহিৰ কৰিম বা টেন্সৰ যেটো প্ৰথম অংশ মই অলৰেডি তিনিটা ভিডিঅ' টেন্সৰ দিছোঁ তাৰে প্ৰথম ভিডিঅ'টো মই টেন্স আলোচনা কৰাৰ আগত আমাক কি জানিব লাগে তাৰে ভিতৰত আছিল সেন্টেন্স প্যাটাৰ্ন মানে ইংৰাজী সেন্টেন্স প্যাটাৰ্নখিনি কেনেকুৱা হয় সেই বিষয়ে তথাপিও মই ইয়াত থুলমূল আলোচনা কৰিম যে অসমীয়া আৰু ইংৰাজীৰ সেন্টেন্স প্যাটাৰ্নখিনি কি ডিফাৰেন্স থাকে তেতিয়া আমি সহজতে বুজিব পাৰোঁ তেতিয়া আমাৰ সহজতে যেতিয়া আমি তুলনা কৰি পঢ়োঁ তেতিয়া আমাৰ কি হয় কোনো এটা বিষয় জনাত বোধগম্য হোৱাত সহজ হয় তো ইয়াত কি আছে আইটো সাবজেক্ট ভিটো ভাৰ্ব আৰু ৰাইসটো হৈছে অবজেক্ট তো অসমীয়াত কি হয় চাওঁ মইটো কি সাবজেক্ট ভাতটো হৈছে কি অবজেক্ট এইফালে যেনেকুৱা আছে অবজেক্ট ইয়াতো কি আছে ভাতটো হ'ব অবজেক্ট আৰু খাওঁ ইটটো কি আছে ভাৰ্ব তো ইংৰাজী যেটো মানে প্যাটাৰ্ন হয় সেন্টেন্স প্যাটাৰ্ন হয় প্ৰথমতে কি হয় সাবজেক্ট আহে আৰু তাৰ পিছতহে অবজেক্ট আহে কিন্তু অসমীয়াত কি হয় প্ৰথমতে সাবজেক্ট আহে তাৰ পিছত অবজেক্ট আহে আৰু লাষ্টতহে কি হয় ভাৰ্ব হয় তো এইখিনি আমাৰ ইংৰাজী আৰু অসমীয়াৰ সেন্টেন্স প্যাটাৰ্নৰ ডিফাৰেন্স হয় এতিয়া মই আজিৰ এই ভিডিঅ'টোত মই 5টা সেন্টেন্স প্যাটাৰ্নৰ বিষয়ে আলোচনা কৰিম চোৱাৰ পিছত যদি প্ৰয়োজন বোধ কৰে কাৰণ সেন্টেন্স প্যাটাৰ্ন আৰু বহুতো আছে যদি প্ৰয়োজন বোধ কৰে মোক কমেন্টছ কৰি জনাব মই অন্যান্য আৰু সেন্টেন্স প্যাটাৰ্নৰ বিষয়ে আলোচনা কৰিম এই সেন্টেন্স প্যাটাৰ্নৰ বিষয়টো মই লাষ্টত এই কাৰণে কিয় এইটো ইমান টাফ বস্তু নহয় ইমান যে জানিব লাগিব তেনেকুৱাও নহয় আশা কৰোঁ আপোনালোকে অতি সহজে এই বিষয়ে জানিব পাৰিব আৰু কোনো ধৰণৰ অসুবিধা নহয় যাতে শুদ্ধ কৰিব পাৰে সেইকাৰণে মই এক্সাম্পল সহ এইখিনি বুজাই দিয়াৰ চেষ্টা আজিৰ সেন্টেন্স প্যাটাৰ্নৰ যেটো প্ৰথম যেটো আলোচনা কৰিম সেইটো হৈছে কি এছ প্লাছ আই ভি ইয়াত এছ হৈছে সাবজেক্ট আৰু আই ভি হৈছে আইটো হৈছে ইনট্ৰান্সিটিভ ভি ফৰ ভাৰ্ব তো আই ভি হৈছে ইনট্ৰান্সিটিভ ভাৰ্ব ট্ৰান্সিটিভ আৰু ইনট্ৰান্সিটিভ ভাৰ্বৰ বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ কাৰণ আমাৰ সিলেবাসত আছে আপোনালোকে চাই ল'ব ট্ৰান্সিটিভ আৰু ইনট্ৰান্সিটিভ ভাৰ্ব তো সেইকাৰণে মই ট্ৰান্সিটিভ আৰু ইনট্ৰান্সিটিভ ভাৰ্বৰ এটা অলৰেডি ভিডিঅ' বনাই থৈছোঁ ইনট্ৰান্সিটিভ ভাৰ্ব হৈছে কি এই ক্ষেত্ৰত মই অলপ চমুকৈ ক'ম যি ভাৰ্বৰ কি নাই অবজেক্ট নাই তাক কোৱা হ'ব কি ইনট্ৰান্সিটিভ ভাৰ্ব যেনেকুৱা ইয়াতে সাবজেক্ট আছে কি আমি ধৰি ল'লোঁ হি সিটস তেওঁ বহে ইয়াত দেখা যায় হিটো কি সাবজেক্ট সিটসটো হৈছে সিট ভাৰ্ব এটা কিন্তু ইয়াৰ অবজেক্টটো কি ইয়াত দিয়া হোৱা নাই বা অবজেক্টটো ইয়াত নাই তো ইয়াত যদি পৰীক্ষাত এই প্যাটাৰ্নটো দিয়ে যে এছ প্লাছ আই ভি অৰ্থাৎ সাবজেক্ট প্লাছ ইনট্ৰান্সিটিভ ভাৰ্বৰ এটা সেন্টেন্স দিছে আৰু পৰীক্ষাত হয়তো 4টা অপশ্যন দিছে আপোনালোকে তেতিয়া চাব যে যিটো সাবজেক্টৰ পিছত যিটো ভাৰ্ব আছে সেই ভাৰ্বটোৰ অবজেক্ট আছে নে নাই আৰু অবজেক্ট বাহিৰ কৰাৰ এটা সহজ উপায় মই দি দিছোঁ যে কোনো এটা বাক্যত কেনেকৈ আমি সাবজেক্ট ভাৰ্ব অবজেক্ট বাহিৰ কৰিম এই বিষয়েও অলৰেডি মই এটা ভিডিঅ' বনাই থৈছোঁ আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব কেৱল আমাৰ সেন্টেন্স প্যাটাৰ্নতে নহয় আমি যেতিয়া ভয়েস কৰিম আমি ভয়েসত কি কৰোঁ আমি ইনডাইৰেক্ট অবজেক্টত যেতিয়া ল'ম প্ৰথমতে অবজেক্টটো কি কৰিব লাগে আমাক সাবজেক্টৰ ঠাইত বহুৱাব লাগে তো আমি যদি অবজেক্টখিনিয়ে নাজানো তেতিয়া আমি কেনেকৈ সাবজেক্টৰ ঠাইত বহুৱাম কাক বহুৱাম তো সেইকাৰণে আমাৰ অবজেক্টখিনি কেনেকৈ বাহিৰ কৰিব লাগে সাবজেক্ট ভাৰ্ব অবজেক্ট সেইখিনি জনাৰ আমাৰ খুবেই প্ৰয়োজন হয় আপোনালোকে প্ৰয়োজন বুলি যদি ভাবে সেই ভিডিঅ'টো চাই ল'ব মই পাৰিলে সেই ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিম আমাক কি থাকিব আমাৰ এটা কি হয় সুবিধা কি আমাক পৰীক্ষা 4টা অপশ্যন দি থাকিব আমাৰ সেই প্যাটাৰ্ন মতে আমি কি কৰিম পৰীক্ষাত এনসাৰটো লিখিম নাইবা আমাক কি কৰিব কোনো এটা এক্সাম্পল দিব কোনো এটা সেন্টেন্স দিলে ধৰক এই সেন্টেন্সটো দিলে যে আৰু 4টা অপশ্যন দিলে ইয়াত আছে এ নম্বৰ দিলে সাবজেক্ট ভাৰ্ব ইনট্ৰান্সিটিভ ভাৰ্ব
বি নম্বৰ ছাবজেক্ট প্লাছ ট্ৰেন্সিটিভ ভাৰ্ব, চি নম্বৰ ছাবজেক্ট প্লাছ ট্ৰেন্সিটিভ ভাৰ্ব প্লাছ অবজেক্ট। সেই আমাৰ অপশ্যন দিয়া থাকিব, আমি সহজতে এনচাৰখিনি কৰিব পাৰিম। তো এইবাৰ দ্বিতীয় পেটাৰ্ণ এটা চাম, ছাবজেক্ট প্লাছ টিভি প্লাছ ডিঅ'। এই ক্ষেত্ৰত আমি চাম ইয়াতে এছ ফৰ ছাবজেক্ট, টি ফৰ হ'ব ট্ৰেন্সিটিভ ভাৰ্ব। তেতিয়া যেনেকৈ আমি পালোঁ যে ইনট্ৰেন্সিটিভ ভাৰ্ব, ইয়াত কি হ'ব ট্ৰেন্সিটিভ ভাৰ্ব। আৰু ডি অ' ইয়াত হৈছে কি ডি ফৰ ডাইৰেক্ট আৰু অ' ফৰ হ'ব অবজেক্ট, ডাইৰেক্ট অবজেক্ট। তো আমাৰ মনত ৰাখিব লাগিব যে টিভি ট্ৰেন্সিটিভ ভাৰ্ব, ডি অ' ডাইৰেক্ট অবজেক্ট। আমাৰ সেইকাৰণে আমাৰ জনাৰ দৰকাৰ হ'ব কি ডাইৰেক্ট অবজেক্টটো কাক কয়। ট্ৰেন্সিটিভ ভাৰ্ব হয়তো জানে যে ইনট্ৰেন্সিটিভ ভাৰ্বত যদি ছাবজেক্ট নাথাকে, ট্ৰেন্সিটিভ ভাৰ্বত কি থাকিব ছাবজেক্ট থাকিব। এতিয়া ডাইৰেক্ট অবজেক্টটো কি মই সেই একেটা ভিডিঅ'তে কৈছিলোঁ, অৰ্থাৎ য'ত আমি কি কৰিম কোনো এটা চেণ্টেন্সৰ পৰা ছাবজেক্ট ভাৰ্ব অবজেক্ট বাহিৰ কৰিম। তাতে কৈছিলোঁ আমাৰ অবজেক্ট দুই প্ৰকাৰ, এটা হৈছে ডাইৰেক্ট অবজেক্ট, আনটো হৈছে ইনডাইৰেক্ট অবজেক্ট। ডাইৰেক্ট অবজেক্টটো কোনটো, যিটো হয় আমাৰ নন লিভিং থিংছ, আৰু যিটো ইনডাইৰেক্ট অবজেক্ট সেইটো হয় আমাৰ লিভিং থিংছ। যেতিয়া কি আছে এইবাৰ আমাৰ কি লিখিব ডাইৰেক্ট অবজেক্ট লিখিব লাগিব। তো ডাইৰেক্ট অবজেক্ট যদি লিখোঁ কি হ'ব, আই এট ৰাইচ। ইয়াত আইটো হৈছে ছাবজেক্ট, এট হৈছে ইড ভাৰ্বৰ মেইন ভাৰ্ব, ট্ৰেন্সিটিভ ভাৰ্ব হয়। ইয়াৰ অবজেক্ট আছে কি ৰাইচ। তো ৰাইচটো কি হয়, এইটো এটা ডাইৰেক্ট অবজেক্ট হয়, কিয়নো ই কি বুজাইছে নন লিভিং থিংছ, অৰ্থাৎ বস্তু বুজাইছে। তো এইটো আমাৰ কি এক নম্বৰ পেটাৰ্ণ আমি পালোঁ, এইটো পালোঁ আমি কি 2 নম্বৰ পেটাৰ্ণ। এইবাৰ 3 নম্বৰ পেটাৰ্ণটো চাম। নম্বৰ পেটাৰ্ণটো হৈছে ছাবজেক্ট প্লাছ টিভি প্লাছ আই অ' প্লাছ ডি অ'। ইয়াত এছ ফৰ ছাবজেক্ট, টি ফৰ ট্ৰেন্সিটিভ ভাৰ্ব, আই অ' ইনডাইৰেক্ট অবজেক্ট আৰু ডি অ' হৈছে ডাইৰেক্ট অবজেক্ট। ডাইৰেক্ট অবজেক্ট আমি পালোঁ। তো ইনডাইৰেক্ট অবজেক্টটো হৈছে যেনেকুৱা ডাইৰেক্ট অবজেক্টে নন লিভিং অৰ্থাৎ জড় পদাৰ্থ বুজায়, ইনডাইৰেক্ট অবজেক্টটো কি বুজাব কোনো লিভিং থিংছ অৰ্থাৎ জীৱ পদাৰ্থক বুজাব। এতিয়া আমি চাওঁ ইয়াৰ আমি এক্সাম্পল কি দিম। মই আৰু অপশ্যন নিদিওঁ, আমি ডাইৰেক্ট এক্সাম্পলে আলোচনা কৰি যাওঁ, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। ছাবজেক্ট এটা, তো আমাৰ ছাবজেক্টটো কি হয়, আৰু এইখিনিতে আপোনালোকে মনত ৰাখিব ইয়াত মই আই অ' ডি অ' দিছোঁ। পৰীক্ষাত হয়তো এনেকুৱা দিব পাৰে যে এছ প্লাছ ভি প্লাছ অ' প্লাছ অ'। ইয়াত আই অ' ডি অ' উল্লেখ নকৰিব পাৰে বা টি ভি নিদিব পাৰে, ডাইৰেক্ট ভি দিব পাৰে। তো দি দিলোঁ কি আই গেভ হিম আ পেন। ইয়াত আইটো হৈছে ছাবজেক্ট, গেভ হৈছে গিভৰ পাষ্ট ফ্ৰম গেভ, হিম এজন ব্যক্তিক বুজাইছে সি হ'ব ইনডাইৰেক্ট অবজেক্ট, এ পেন বস্তুক বুজাইছে ই হ'ব ডাইৰেক্ট অবজেক্ট। তো এইদৰে আমি এই পেটাৰ্ণৰ এটা এক্সাম্পল পালোঁ। আশা কৰোঁ আপোনালোকে বুজি পাইছে বা ইমানখিনি যিটো আলোচনা কৰিছোঁ ভাল পাইছে। যদি ভাল পাইছে লাইক আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আমি 4 আৰু 5 নম্বৰৰ পেটাৰ্ণটো চাই ল'ম। 4 নম্বৰ যিটো পেটাৰ্ণ আছে সেইটো হৈছে ছাবজেক্ট প্লাছ টিভি অৰ্থাৎ ট্ৰেন্সিটিভ ভাৰ্ব, ডি অ' অৰ্থাৎ ডাইৰেক্ট অবজেক্ট, অ' চি অৰ্থাৎ অবজেক্ট কমপ্লিমেণ্ট। মই এইটো বেলেগকৈ লিখি আছোঁ যাতে আপোনালোকৰ সুবিধা হয় বস্তুখিনি জনাত। অ' চি অবজেক্ট, চি ফৰ কি হ'ব কমপ্লিমেণ্ট। অ' চিৰ কাম কি, অ' চিয়ে কি কৰিব, অ' চিয়ে কি ডিছক্ৰাইব কৰিব অৰ্থাৎ বৰ্ণনা কৰিব। কাৰ বিষয়ে বৰ্ণনা কৰিব, সেই অবজেক্টৰ বিষয়ে। মানে অবজেক্টক কি হয়, যিটো অবজেক্ট থাকিব অবজেক্টক কি কৰিব বৰ্ণনা কৰিব, বা অবজেক্টৰ বিষয়ে কি কৰিব ইনফৰমেশ্যন দিব, অবজেক্টৰ বিষয়ে ক'ব যে অবজেক্টটো এনেকুৱা। তো আমি এতিয়া কি কৰিম তাকে বুজি পাম যে যিটো বৰ্ণনা কৰিব অবজেক্টক সেইটোৱে হ'ব কি অবজেক্ট কমপ্লিমেণ্ট। তো এতিয়া ছাবজেক্ট ধৰি ল'লোঁ কি আই, ট্ৰেন্সিটিভ ভাৰ্ব ফাউণ্ড, ডাইৰেক্ট অবজেক্ট অৰ্থাৎ জীৱ নহয় জড় পদাৰ্থ হ'ব লাগিব। তো ইয়াত দিলোঁ মই দি বুক, দি বুকটো অবজেক্ট, ডাইৰেক্ট অবজেক্ট হয়।
OC অবজেক্ট কমপ্লিমেণ্ট অৰ্থাৎ এই বুকটো এইটো কি অবজেক্ট হয়নে এই অবজেক্টৰ বিষয়ে এটা কিবা বৰ্ণনা কৰিব কিবা এটা ইনফৰমেশ্যন দিব তো মই লিখিলোঁ ইণ্টাৰেষ্টিং তো ইয়াত দেখা যায় মই ফাউণ্ড পাইছিলোঁ দ্য বুক কিতাপখন ইণ্টাৰেষ্টিং মানে ভাল লগা আমোদজনক কাক কোনখিনি ভাল লগা এই কিতাপখনৰ কথা কৈছে যে কিতাপখন আমোদজনক বা ভাল লগা তো এইটো হৈছে কি আমাৰ S + TV + DO + OC তো আশা কৰোঁ 4 নম্বৰ পেটাৰ্ণটো ভাল পাইছে এতিয়া আমি লাষ্ট অৰ্থাৎ 5 নম্বৰ পেটাৰ্ণটো চাম ইয়াত চাওঁ 5 নম্বৰ কি কৈছে S ছাবজেক্ট LV Lতে হৈছে কি লিংকিং V ফৰ ভাৰ্ব অৰ্থাৎ লিংকিং ভাৰ্ব SC হৈছে ছাবজেক্ট C ফৰ হৈছে কমপ্লিমেণ্ট অৰ্থাৎ আগৰটোত যেনেকৈ OC অবজেক্ট কমপ্লিমেণ্ট আছিল অৰ্থাৎ অবজেক্টৰ বিষয়ে কৈছিল তো এইবাৰ কি ক'ব এইবাৰ হ'ব ছাবজেক্টৰ বিষয়ে ক'ব লাগিব তেতিয়া হ'ব এইটো ছাবজেক্ট কমপ্লিমেণ্ট তো আমি এটা উদাহৰণ দিম কি হ'ব হি ইজ এ টিচাৰ তো এই বাক্যটো যদি আমি ভালদৰে লক্ষ্য কৰোঁ ইয়াত হিটো ছাবজেক্ট ইজটো হৈছে এটা লিংকিং ভাৰ্ব আৰু এই টিচাৰে কি কৰে এই টিচাৰে এই ব্যক্তিজনৰ কথা কৈছে যে তেওঁ এজন শিক্ষক কোন হয় এই তেওঁ হয় তেখেতে হয় অৰ্থাৎ এই টিচাৰে ছাবজেক্টৰ বিষয়ে কৈ আছে তো এইটো হ'ব কি SC অৰ্থাৎ ছাবজেক্ট কমপ্লিমেণ্ট তো কাৰোবাৰ যদি প্ৰশ্ন হয় যে লিংকিং ভাৰ্ব কোনটো লিংকিং ভাৰ্বটো কি হয় এইটো ছাবজেক্টক লিংক কৰে তাৰমানে যেনেকুৱা হি এই টিচাৰ তেওঁ এজন কি হয় টিচাৰ হয় এই টিচাৰক লিংক কৰিল কোনটো ইষ্টৰ দ্বাৰা কি কৰিল এইটো লিংক কৰা হ'ল যে তেওঁ এজন টিচাৰ হয় তো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে ইয়াৰ দ্বাৰা অতি সহজে বুজি পাইছে যে চেণ্টেন্স পেটাৰ্ণ আমি পৰীক্ষাত কেনেকুৱা দিব পাৰে চেণ্টেন্স পেটাৰ্ণ কাক কয় যদি ভাল পায় আৰু আপোনালোকৰ কিবা প্ৰশ্ন থাকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদি ভাবে যে এনেকুৱা চেণ্টেন্স পেটাৰ্ণৰ ওপৰত আৰু ভিডিঅ'ৰ প্ৰয়োজন আছে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় আপোনালোকৰ কমেণ্টছৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰিম লাইক কৰিব বেছিকৈ শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব থেংকছ ফৰ ৱাচিং